Hello dear students, তোমালোকৰ বহুতে আমাক কৈ আছিল যে লহাগু কেনেকৈ উলিয়াব লাগে বুজাই দিব লাগে গতে বিভিন্ন পদ্ধতি হোৱাত লহাগু উলিয়াব পাৰি গতে তোমালোকে ভিডিওটো মনোযোগৰে একেলগে চাই থাকিবা লহাগু উলিয়াৰ আগতে এইখিনি তোমালোকে ভালদৰে জানিব লাগিব যে মাল্টিপল মানে কি হয় মাল্টিপল মানে কি হয় গুণিতক ঠিক আছে এটো মনত ৰাখিবা মাল্টিপল মানে হৈছে গুণিতক কমন মাল্টিপল মানে হৈছে সাধাৰণ গুণিতক তাৰ পিছত লিষ্ট মানে হৈছে লঘিষ্ঠ বা আটাইতকৈ সৰু এলসিএম মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক ডিভিজিবল মানে হৈছে বিভাজ্য এখিনি তোমালোকে জানিব লাগিব ডিভিজন মানে হৈছে হৰণ ঠিক আছে ডিভিজন মানে কি হয় হৰণ নেক্সট ওয়া প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা আগতে শিকাইছিলো মৌলিক সংখ্যা কেনেকৈ উলিয়াব লাগে কোনবোৰ মৌলিক সংখ্যা হয় ঠিক আছে ফ্যাক্টৰ মানে হৈছে উৎপাদক দিকে এখিনি তোমালোকে কি কৰিবা মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা বিভিন্ন পদ্ধতিৰ সহায়ত এই লসাগু উলিয়াব পাৰি ওদিকে গুটেকিটা পদ্ধতি তোমাক শিকাই দিবলৈ চেষ্টা কৰিম যেটো পদ্ধতি তোমালোকে সহজ পায় হেতু পদ্ধতি তোমালোকে লসাগু উলিয়াবা ঠিক আছে ফাৰ্স্ট মেথডটো চোৱা মেথড নম্বৰ 1 লিস্টিং মাল্টিপলস পদ্ধতি নম্বৰ 1 কি হয় গুণিতক লিখি লোৱা গুণিতক মানে কি আছিল গুণিতক মানে আছিল পূৰণফল অৰ্থাৎ যেটো ফাইন্ড দা এলসিএম অফ 6 and 8 আৰু যদি আমাক চোৱা 6 আৰু 8 ৰ কি উলিয়াব দিয়ে এলসিএম উলিয়াবলৈ দিয়ে আমি কি কৰিম 6 আৰু 8 ৰ গুণিতক লিখি উলিয়া পদ্ধতিৰ সহায়ত আমি উলিয়াব পাৰো ঠিক আছে ওদিকে চাবা 6 ৰ গুণিতক কেইটা আমি লিখি ললো 6 ৰ গুণিতক মানে হৈছে 6 ৰ যেটো পূৰণতাৰ ভাগ আছে এটো লিখি দিলে আমাৰ হৈ যায় ঠিক আছে চোৱা 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 একেধৰণে যেটো আমাক 8 দিছিলে ওদিকে 8 ৰ যেটো পূৰণতাৰ ভাগ 8 ৰ পূৰণতাৰ ভাগটো মাতি দিলে আমাৰ হৈ যাব চোৱা 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 এটি এইটো পদ্ধতিৰ সহায়ত উলিয়ালে তোমালোকৰ এটা প্ৰবলেম থাকে এই প্ৰবলেমটো হৈছে যে ইয়াতে যেটো পাঁচটা হে উলিয়াইছে কেতিয়াবা আমি 10টা উলিয়াব লিখিব পাৰি হয় না কেতিয়াবা আমি 4টা উলিয়ালেও হৈ যায় কেতিয়া হৈ যায় চোৱা যেতিয়া চোৱা আমি 6 গুণিতক 5টা মান লিখি ললো যেনে 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 সেকেন্ডটো যেতিয়া আমি গুণিতক লিখিম তেনে 8 লিখিলো 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 ইয়াতে 6 আছে ইয়াতে 6 আছে নেকি নাই ইয়াতে 12 আছে ইয়াতে 12 আছে নেকি নাই ইয়াতে 18 আছে ইয়াতে 18 আছে নেকি নাই ইয়াতে 24 আছে ইয়াতে 24 আছে নে আছে অৰ্থাৎ এটো কি কয় সাধাৰণ গুণিতক বুলি কয় ঠিক আছে এটো কি বুলি কয় সাধাৰণ গুণিতক বুলি কয় ওৰে ইয়াতে 6 আছিল ইয়াতে নাই ইয়াতে 12 আছে ইয়াতে নাই ইয়াতে 18 আছে ইয়াতে নাই ইয়াতেও 24 আছে ইয়াতেও 24 আছে অৰ্থাৎ প্ৰথম যেতিয়া আমি কমন পাম গুণিতক কেইটা উলাটো যেটো কমন পাম যেনে ইয়াত 24 টো কমন আছে ইয়াতেও আছে ইয়াতেও আছে ইয়াত দুটা ঠাই থকা মানে কি বুজায় এটো কি আছে কমন আছে গতিকে প্ৰথম সাধাৰণ গুণিতক কিমান হৈ গল 24 হৈ গল ঠিক আছে গতিকে 6 আৰু 8 ৰ যেটো এলসিএম এটো কিমান পালো আমি 24 পালো তো বুজি পালানে কেনেকৈ উলিয়াব পাৰি গুণিতক পদ্ধতিৰ সহায়ত গুণিতকৰ উলিয়াই এতিয়া নেক্সট চাবা মেথড নম্বৰ 2 প্ৰাইম ফেক্টৰাইজেচন ঠিক আছে এটো কি হয় প্ৰাইম ফেক্টৰাইজেচন পদ্ধতি নম্বৰ 2 মৌলিক উৎপাদকৰ সহায়ত মৌলিক উৎপাদকৰ সহায়ত আমি কি উলিয়াব পাৰো লসাগু উলিয়াব পাৰো ঠিক আছে এ কেনেকৈ উলিয়াম চাবা যদি আমাৰ ইয়াত আমাৰ কিমান আছে ফাইন্ড দা এলসিএম অফ 12 and 18 কি কিমানৰ আমাক এলসিএম উলিয়াব দিছে 12 আৰু 18 ৰ আমাক এলসিএম উলিয়াবলৈ দিছে গতিকে চাবা এতিয়া 12 আৰু কিমান দিছে 18 ৰ এলসিএম উলিয়াবলৈ দিছে ওৰে এনেকৈ আমি কৰিব পাৰো যেনে 12 ৰ কি পাম 2 গুণ 2 2 গুণ 4 4 3 গুণ 12 18 চাবা 2 3 গুণ 6 6 3 গুণ 18 এতিয়া এই যে আমি 2 টা 3 দুটা লিখিলো হয়নে কেনেকৈ পালো চাবা 12 টো এনেকৈ লিখিলো 12 12 ৰ অপচন কি আছে 2 আছে কোৰে একাইটো আমি নকৰো কাৰণ হেতু সংখ্যাই পাম 2 ৰে কৰিম ঠিক আছে 2 6 গুণ 12 2 3 গুণ 6 ওতে হৰণ কৰাৰ পিছত কি পালো 2 দুটা পালো হয়নে 2 কেইটা পালো দুটা আমি 2 দুটা লিখিলো আৰু 3 কিমানটা পালো এটা পালো গতে 3 আমি কি কৰিলো এটা লিখিলো সেইকাৰণে 2 * 2 * 3 ঠিক আছে নেক্সট চাবা 18 18 ৰ চোৱা 2 ৰে যাব আৰু অপচন কি আছে 8 আছে 2 না গুণ কিমান 18 এতিয়া চোৱা 2 ৰে যদি 9 না 12 দিব নোৱাৰো 2 টো অযুগ্ম সংখ্যা 9 টো কি সংখ্যা অযুগ্ম সংখ্যা 2 ৰে গলে 3 ৰে কৰিম 3 3 গুণ 9 অৰ্থাৎ 2 এটা আৰু 3 কেইটা পালো আমি 2 এটা আৰু 3 দুটা আমি পালো
গতিকে 2 into 3 into 3 ঠিক আছে 2 into 3 into 3 গতিকে চোৱা সকলো মৌলিক উৎপাদকৰ আমি কি ল'ব লাগে যদি আমি মৌলিক উৎপাদকৰ সহায়ত উলিয়াও যদি আমি কি কৰোঁ মৌলিক উৎপাদকৰ সহায়ত উলিয়াও তেতিয়া আমি সকলো মৌলিক উৎপাদকৰ কি ল'ব লাগিব সৰ্বাধিক ঘাত ল'ব লাগিব এইটো মনত ৰাখিব লাগিব সৰ্বাধিক কি ল'ব লাগিব ঘাতটো ল'ব লাগিব যেনে ইয়াত চোৱা আমি 2 দুটা পালো 3 এটা পালো হয়নে 2 দুটা আৰু 3 এটা যেটো পালো এটো আমি এনেকৈ লিখিব পাৰো 2 স্কয়াৰ ইনটু 3 পাৰোনে 2 কে মানে কি হ'ল জান 2 আমি কেইটা পালো দুটা পালো গলে 2 স্কয়াৰ ইনটু 3 আমি লিখিব পাৰো একেধৰণে ইয়াতে চাবা 2 এটা আছে 2 ইনটু 3 স্কয়াৰ হয়নে 3 স্কয়াৰ মানে কিমান আছিল 3 ইনটু 3 আগতে শিকাইছিলো স্কয়াৰ উলিওৱা 3 স্কয়াৰ মানে কি হয় 3 ইনটু 3 3 ইনটু 3 কিমান 9 হয়নে নহয় গতিকে ইয়াৰ কি ল'ব লাগে আমি সকলো মৌলিক উৎপাদকৰ সৰ্বাধিক ঘাতটো ল'ব লাগে এটা চোৱা 2 এটা আছে ইয়াত দুটা আছে হয়নে নহয় তো সৰ্বাধিক ঘাত ক'ত আছে ইয়াতে আছে নে নাই গতিকে 2 ইনটু 2 ঠিক আছে এনেকৈ যে লিখি আমি এনেকৈ লিখিব পাৰো ইয়াতে চোৱা 3 কেইটা আছে ইয়াত এটা আছে ইয়াত কেইটা আছে দুটা গতিকে 3 স্কয়াৰটো লিখা 2 স্কয়াৰ মানে কি 2 ইনটু 2 3 স্কয়াৰ মানে কি 3 ইনটু 3 2 ইনটু 2 4 হয়নে 4 into 3 12 12 into 3 36 হয় নহয় 4 2 দুগুণ কিমান হয় 4 4 3 গুণ কিমান হয় 12 12 3 গুণ কিমান হয় 37 3 2 6 ঠিক আছে গতিকে ইয়াৰে এলসিয়াম কিমান হৈ গল 36 হৈ গল এটা সহজ না সহজ গতিকে এইটোকে চাবা আমি প্ৰথমতে কি পদ্ধতিৰ সহায়ত শিকিছিলো ফাৰ্ষ্টত আমি কি পদ্ধতিৰ সহায়ত শিকিছিলো গুণিতক উলিয়াই হয়নে গুণিতক উলিয়াই আমি চেষ্টা কৰিম চাবা 12 গুণ 12 গুণ 12 গুণ 12 4 গুণ 18 ভাগ মতা 18 গুণ 18 গুণ 18 গুণ 54 এতিয়া চোৱা ইয়াতে 12 আছে ইয়াতে আছে নেকি নাই ইয়াতে 24 আছে ইয়াতে আছে নেকি ইয়াতে 36 আছে ইয়াতে আছে নে নাই আছে এর ফার্স্ট আমি কমন কি পালো 36 টো পালো অর্থাৎ তোমালোকে যেটো পদ্ধতিৰ সহায়ত নকৰা সেইটো আমি গুণিতক পদ্ধতিৰ সহায়ত কৰিলো গুণিতক উলিয়াই কৰিলো ইয়াতে আমি 36 এ পালো ইয়াতে আমি মৌলিক উৎপাদকৰ সহায়ত কৰিলো ইয়াতে আমি কিমান পালো 36 এ আমি পালো ঠিক আছে পদ্ধতি বিলাক বেলেগ বেলেগ হ'ব পাৰে কিন্তু আনসার কি হ'ব আমাৰ সেম ওলাব ঠিক আছে এটা সহজ না টান সহজ গুণিতক স্যার কোৱা গুণিতক স্যার দত দিন লাগে নে দত মানে এইটো কথা কৈছা ইয়াত যে এইটো দত দিয়া আছে এইটো দত দিয়া নিদিয়াৰ কোনো কথা নাই ইয়াত আমি দতটো দিব পাৰো হয়নে গুণিতক উলিয়ালে যে ইয়াত দত দিব লাগিব তেনেকুৱা কথা নাই ইয়াত দত যেটো থাকে এই যে দত দিয়া আছে যে ইয়াত দত মানে কি এটা যিমান উলিয়াও গুণিতক কি হয় অসংখ্য ওলাব গুণিতক যিমান ওলাব কিমান ওলাব নে নাই 2 ৰ লগত 10 পূৰণ কৰিব পাৰো এখানে 100 পূৰণ কৰিলো 1000 1 লাখ 10 লাখ অসংখ্য গুণিতক ওলাব নে নাই সেইকাৰণে ইয়াত সাধাৰণতে গণিতৰ যেতিয়া কৰা হয় এটা দত দিয়া হয় ঠিক আছে দত দিলে যে শুদ্ধ হ'ব তেনেকুৱা নহয় দতটো দিলে কি হয় যে তুমি বহুতখিনি জানা হেতুক বুজায় ঠিক আছে ওরে পৰীক্ষাটো আমাৰ ইমান বিলাক নালাগে আমাৰ কি লাগে জাস্ট আনসাৰটোহে লাগে ঠিক আছে যদি কিবা স্কুলৰ পৰীক্ষাত হওক বা আন পৰীক্ষাত তোমালোক যদি ডিৰেক্টলি আনসাৰটো উলিয়াই দিব দিয়ে তেতিয়াহ'লে তোমালোকে যদি দিব পাৰা নিদিলেও কাটি দিব নোৱাৰে মনত ৰৈ যাব না হৈ গল এটা আমি নেক্সটটো চাম মেথড নাম্বাৰ 3 ডিভিজন মেথড বহুতে এইটো মেথড তোমালোকে কৰা হয়নে কি মেথড এটো ডিভিজন মেথড এইটো মেথড সহজ হয় অৰ্থাৎ ভাগ পদ্ধতি বুলি কোৱা হয় তেনে চোৱা 12 18 আৰু 24 আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে এতিয়া চাবা মই ইয়াত কৰি দিছো ভালদৰে কিহৰ উলিয়াম আমি এলসিএম 12 18 and 24 ঠিক আছে 12 18 আৰু 24 ৰ কি উলিয়াম লসাগু আমি উলিয়াম এটা চোৱা হৰণ পদ্ধতি আমি এনেকৈ লিখি লব পাৰো এনেকৈ ঠিক আছে ইয়াত আমি কি লিখিম 12 হয়নে 12 দিছিলে নে 12 দিছে 12 লিখাৰ পিছতে আমি অলপমান একেলগে লিখো অলপমান স্পেস এৰিম কমাটো দিব লাগিব কমাটো দিবই লাগিব ঠিক আছে কমা নিদিলে কি হ'ব আমাৰ এইটো লগ আমটো কি হ'ব সংখ্যা লগ লাগে মিক্স হৈ যাব মানে মিক্স হ'ব আমি দিব নোৱাৰো কমা ধুনিয়াকে দিব লাগিব 18 দিছে অলপমান স্পেস এৰি লিখা 18 ঠিক আছে তাৰ পিছত আমি কি লিখিম 24 কি লিখিম আমি তাৰ পিছত
24 লিখিম এতিয়া চাবা এইটো পদ্ধতিত সহজ হয় কিন্তু বুজি ল'ব লাগিব যেনে চাবা ইয়াতে এককৰ স্থানবিলাক 6 ইয়াত কিমান আছে এৰে কিমান আছে 8 আছে ইয়াতে কিমান আছে 4 গতিকে চোৱা আমি এটা একেৰে নকৰো কাৰণ একেৰে কি হয় 12 বাৰে যাব আকৌ 18 বাৰে যাব 24 বাৰে যাব হয়নে একেৰে আমি কেতিয়াও নকৰো যে মনত ৰাখিবা ঠিক আছে একৰ পিছত কিবা আমি 2 এৰে আমি বাৰ যাব না কেনেকে চাম এককৰ স্থান কেইটা আমি বাৰ যাব নাই চালে আমি গম পাম যেহেতু এককৰ স্থানৰ গোটেই কেইটা অংক কি হয় যুগ্ম হয় গতিকে 2 এৰে বাৰ যাব 2 এৰে কৰিম আমি 2 6 গুণ 12 আৰু লিখোতে সদায় তলে তলে ঠিক আছে ইয়াতে 6 ইয়াতে এইটো এনেকে নহয় তলে তলে লিখি যাবা 2 6 গুণ 2 9 গুণ 2 12 গুণ 24 এইটো লাইন ক্লিয়াৰ হল নে এইটো লাইন বুজি পালা নে 2 ৰ লগত 6 পূৰণ কৰিলে কিমান পায় 12 2 ৰ লগত 9 পূৰণ কৰিলে কিমান পায় 18 2 ৰ লগত 12 পূৰণ কৰিলে কিমান পায় 24 ঠিক আছে এতিয়া চাবা ইয়াতে চোৱা 6 ক 2 এৰে যাব 9 টো যুগ্ম অংক 2 এৰে হৰণ নাযায় যাব নেকি নাযায় ভাগিক ৰৈ যাব সম্পূৰ্ণৰূপে হৰণ নাযায় 2 ক 12 ৰে যাব অৰ্থাৎ দুটা যদি মিনিমাম দুটা কে যাব কি যাব লাগিব 12 যাবলে লাগিব তাহলে দুটা যাব আকৌ 2 এৰে কৰিম 2 3 গুণ 9 ক 12 নাযায় 9 টো লিখি দিয়া এইটো মনত ৰাখিবা এইটো বহুতে ভুল কৰা 9 কি নাযায় 12 নাযায় 2 এৰে যাব জানো হৰণ কৰি চোৱাচোন মই 2 4 গুণ কিমান হ'ব 8 এক ৰৈ যাব অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ নাযায় হয়নে 3 ৰে আমি ডাইৰেক্টলি নকৰো কিহৰ কাৰণে কাৰণ 2 এৰে যায় ঠিক আছে 3 ৰেও যায় কিন্তু আমি এনেকে জপিয়াই না যাও ঠিক আছে কাৰণ 2 এৰে এটুকু যায় মিনিমাম দুটাক বাৰ যেহেতু যায় ঠিক আছে এটা নেক্সট চাবা 2 3 গুণ 6 2 এ 9 ক 12 যায় 9 লিখিলো 2 6 গুণ কিমান হৈ গল 12 হৈ গল এটা নেক্সট চাবা এতিয়া চোৱা 2 এৰে যদি আমি কৰো এটাকে বাৰ যাব অনলি 6 ক বাৰ যাব হয় না 3 ক বাৰ নাযায় 9 ক বাৰ নাযায় মিনিমাম যদি দুটাক বাৰ নাযায় আমি এইটো নকৰো বেলেগ কৰি কৰিম যদি 2 এৰে নাযায় 2 এৰ পিছত কি পাও আমি 2 এৰে নগলে কি 2 এৰ পিছত কি পাও 3 একেবাৰে 6 এৰে যায় নকৰো 7 এৰে যায় নকৰো 2 এৰ পিছত 3 এৰে যায় চাম 3 এৰে নগলে 4 এৰে নগলে 5 এৰে ঠিক আছে চাবা 3 এৰে কৰিলে 3 1 গুণ 3 3 গুণ 3 2 গুণ 6 এতিয়া চাবা ইয়াতে তোমালোকে চোৱাচোন এইখিনি ইয়াতে হয় না এইখিনি ইয়াতে পালো ইয়াৰে এইখিনি তোমালোকে কৰিব পৰা নকৰিলে কোনো কথা নাই এইখিনি কি কৰিছে চোৱা 3 ৰে হক 12 নাযায় হয় না ইয়াতে চোৱা 1 এইটো 1 ঠিক আছে 3 3 2 2 ঠিক আছে চোৱা 3 ৰে হক 12 নাযায় 1 লিখিলে 3 ৰে 3 কেইবাৰ যাব একবাৰ 3 ৰে 2 ক 12 নাযায় 2 লিখি দিলে ঠিক আছে আকৌ চোৱা এটা 2 আছে যে এইটো 2 এৰে কৰিলে 2 এৰে 1 ক 12 নাযায় 1 লিখিলে 1 ক 12 নাযায় 1 লিখিলে 2 1 গুণ 2 ইমান লিখাৰ আমাৰ প্ৰয়োজন নাই কাৰণ পৰীক্ষাত আমাৰ কি থাকিব সময় একেবাৰে কম থাকিব না নাই পাম একেবাৰে কম সময় পাম না পাম পৰীক্ষাত গতিকে চোৱা আমি কি চাব লাগিব আমি মিনিমাম দুটাক বাৰ যায় না যায় কোনো তা ডিজিটেৰে মিনিমাম দুটা বাৰ যাব না নাযায় চোৱা 2 এৰে কৰিলে অকল 2 যাব হয় না 3 এৰে কৰিলে অকল কিমান যাব 3 এৰে যাব ঠিক আছে গতিকে আমি আৰু নকৰাকে আমাৰ মিলেনে আমি চাই লম চাবা এতিয়া 2 গুণ 4 3 গুণ 12 1 গুণ 12 3 গুণ 12 3 গুণ 37 গুণ কিমান হয় 72 ঠিক আছে 37 ৰ 2 পূৰণ কৰি চাবা কিমান পাবা 72 পাবা আৰু এইখিনিতে আমাৰ আনসাৰটো হৈ যায় যদি তোমালোকে চোৱা এনেকে তোমালোকে গোটেইখিনি কৰি চাব পাৰা এইবিলাক লাইন এক্সট্ৰা কৰি পাতি থাকিব পাৰা ঠিক আছে এই পৰীক্ষাৰ আমাৰ সময় একেবাৰে কম গতিকে ইমানখিনি আমি কৰি নাথাকো ঠিক আছে এইখিনিতে আমাৰ হৈ যাব মিনিমাম দুটাক বাৰ যদি নাযায় বাকি এইকেইটা যিমান কেইটা পালো এইকেইটা আমি কি কৰিম পূৰণ কৰি দিম ঠিক আছে মই লিখি দিছো তোমালোকে চাবা ইয়াত কি পালো 2 কেইটা পালো 2 into 2 into 3 into 3 into 2 একটু লিখো ঠিক আছে লিখিলেও কথা নাই কাৰণ যিকোনো সংখ্যাৰ লগত যদি এক পূৰণ কৰো সেই সংখ্যাটো আমি পাম ঠিক আছে এটা চাবা 2 গুণ 4 4 3 গুণ 12 3 গুণ 37 দুগুণ 72 মই পূৰণটো কৰি দেখাইছো চাবা 37 কিমান 2 37 দুগুণ 6 দুগুণ 12 2 হাতে গল 1 3 দুগুণ 6 হাতে ধৰা একটু যোগ কৰিলে ইমান হৈ গল 7 72 পালো হয়নে ইয়াতেও চোৱাচোন বাকিখিনি কৰি দাও চোৱা 2 দুগুণ 4 4 3 গুণ 12 3 গুণ
37 গুণ 72, 72 1 গুণ 72, 72 1 গুণ 72, 72 1 গুণ 72। এইটো আমাৰ অলপমান সময় বেছি যাব, এইটো আমাৰ অলপমান সময় কি হ'ব ৰৈ যাব। ঠিক আছে, কাৰণ পৰীক্ষাত কি লাগিব আমাক টাইম মেনেজমেন্টটো বহুত ইম্পৰ্টেন্ট হয়। ঠিক আছে, অকল পঢ়াত ভাল হলে নহব, কি লাগিব আমাক টাইম মেনেজমেন্ট কৰিব জানিব লাগিব। তো সহজ নে টান? সহজ, কেৱল অলপমান মনোযোগেৰে চাব লাগিব। আৰু গোটেই এটা পদ্ধতিৰ সহজ কৰিব নালাগে, যিটো পদ্ধতি সহজ পোৱা, যদি হৰণ পদ্ধতি সহজ পোৱা হৰণ পদ্ধতি কৰিবা, মৌলিক উৎপাদক উলিয়াই যদি সহজ পোৱা সেইটো পদ্ধতি কৰিবা, আৰু যদি গুণিত উলিয়াই সহজ পোৱা সেইটো পদ্ধতিতে কৰিবা। সাধাৰণতে ছাত্ৰ ছাত্ৰীবিলাকে এইটো পদ্ধতিতে কৰে। ঠিক আছে, এইটো পদ্ধতিতে কৰে, আৰু এইটো পদ্ধতি কি হয় সহজ হয়। ঠিক আছে, এতিয়া নেক্সট চাও হা, ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ অফ এলচিএম, লসাগুৰ গুৰুত্বপূৰ্ণ ধৰ্মবিলাক চাও। লসাগুৰ কি চাম আমি? গুৰুত্বপূৰ্ণ ধৰ্মবিলাক আমি চাম। চাবা, 1 নম্বৰ, দুটা সংখ্যাৰ এলচিয়াম কেতিয়াও সেই সংখ্যাবোৰৰ যিকোনো এটাতকৈ সৰু নহয়। দুটা সংখ্যাৰ যদি আমি এলচিয়াম উলিয়াও, দুটা সংখ্যাৰ কি উলিয়াও, যদি আমি কি উলিয়াম এলচিয়াম উলিয়াও, কেতিয়াও সেই সংখ্যাবোৰৰ যিকোনো এটাতকৈ সৰু নহয়। অৰ্থাৎ উদাহৰণ হিচাপত চোৱা, যেনে 4 আৰু 8 যদি আমি এলচিয়াম উলিয়াও, কিমানৰ উলিয়াম? ধৰি লোৱা 4 আৰু 8 উলিয়ালো, 4 আৰু 8। আমাক কৈছে যে দুটা সংখ্যাৰ এলচিয়াম, কি কৈছে আমাক? দুটা সংখ্যাৰ এলচিয়াম কেতিয়াও সেই সংখ্যাবোৰৰ যিকোনো এটাতকৈ সৰু নহয়। আৰু এলচিয়ামটো আমাৰ এই 4 আৰু 8 আমি উলিয়াম, 4 আৰু 8তকৈ কেতিয়াও সৰু নহয়। ঠিক আছে, হয়তো আটাইতকৈ ডাঙৰটো হ'ব পাৰে, ঠিক আছে, কিন্তু ইয়াতকৈ সৰু আমাৰ নহয়, এইটো মনত ৰাখিব লাগিব। ঠিক আছে, যদি সৰু ওলাইছে আমাৰ কি হ'ব? ভুল হ'ব। আৰু এবাৰ ৰিপিট কৰি গৈছো, চোৱা, দুটা সংখ্যাৰ এলচিয়াম, দুটা সংখ্যাৰ কি এলচিয়াম লসাগু কেতিয়াও সেই সংখ্যাবোৰৰ যিকোনো এটাতকৈ সৰু নহয়। যি দুটা সংখ্যাৰ আমি উলিয়াম তাতকৈ সৰু হ'ব নোৱাৰে। ঠিক আছে, হয়তো ডাঙৰ সংখ্যাটো হ'ব পাৰে, কিন্তু তাতকৈ সৰু হ'ব নোৱাৰে। এই চাবা, আৰু এইটো 2 যাব, 2 দুগুণ 2 4 গুণ 2 1 গুণ 2 দুগুণ, এটা কিমান পালো? 2 দুগুণ 4, 4 দুগুণ 8। ইয়াতকৈ সৰু পালো জানো? পালো জানো? নাই। বেলেগ এটা কোৱাচোন, বেলেগ সংখ্যা এটা কোৱা, বেলেগ সংখ্যা দুটা কোৱা, বেলেগ সংখ্যা দুটা কোৱা। 6 আৰু 12, হয়নে? চাবা, 2 3 গুণ 2 3 গুণ 6, 2 6 গুণ 12। এবাৰ চোৱা, 2 এৰে কৰিলে এটাকে বাৰ যাব, 6 বাৰ যাব, হয়নে? যদি 2 এৰে নকৰো, 3 এৰে কৰিলে দুটাকে বাৰ যাব। চাবা, 3 1 গুণ 3 দুগুণ 6। গতিকে আৰু আমি নকৰো, কাৰণ 2 এৰে কৰিলে মাত্ৰ এটাক বাৰ যাব, পূৰণ কৰি দিলে হৈ গ'ল। 2 3 গুণ 6, 6 দুগুণ 12। গতিকে এই দুটাতকৈ সৰু পাম জানো আমি? এই দুটাৰ ভিতৰত যিটো ডাঙৰ আছে তাতকৈ সৰু পাম জানো আমি? নাপাওঁ। সেইটোৱে ইয়াতে ধৰ্ম। ঠিক আছে, যে দুটা সংখ্যাৰ এলচিয়াম কেতিয়াও সেই সংখ্যাবোৰৰ যিকোনো এটাতকৈ কি হ'ব নোৱাৰে? সৰু হ'ব নোৱাৰে। এইটো মনত ৰাখিব লাগিব। নেক্সট চোৱা, 2 নম্বৰ ধৰ্মটো, যদি এটা সংখ্যা আনটো সংখ্যাৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় তেন্তে ডাঙৰ সংখ্যাটোৱে হ'ব এলচিয়াম। কি হৈছে চোৱা, যদি এটা সংখ্যা কি হয় আনটো সংখ্যাৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় তেন্তে ডাঙৰ সংখ্যাটোৱে এলচিয়াম হ'ব। যেনে চোৱা, অলপ আগত কি কৰিলো, 4 আৰু 8 আমি এলচিয়াম উলিয়ালো, হয়নে? 4 আৰু 8 কি উলিয়ালো আমি? এলচিয়াম উলিয়ালো। চাবা, কি কৈছে, যদি এটা সংখ্যা আনটো সংখ্যাৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়, যেনে চোৱা, 4 লগত 4 আমি 8 হৰণ কৰিব পাৰো, পাৰো নে নোৱাৰো? পাৰো। কৈছে যে যদি এটা সংখ্যা, যেনে চোৱা, আমি ইয়াত মই লিখি দিছো, চোৱা, 4 আৰু 8 এলচিয়াম উলিয়াবলৈ দিয়ে, গতিকে 8 ডিভাইডেড বাই 4, হয়নে? কিমান হ'ব? 2, হয়নে? গতিকে যদি এটা সংখ্যা কি হয় আনটো সংখ্যাৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়, এইটো 8ক 4 বিভাজ্য হয় নে নহয়? বিভাজ্য হ'ব নে নহয়? 4 যদি হৰণ কৰো 8ক, তেন্তে কি হ'ব? ডাঙৰ সংখ্যাটোৱে হৈছে এলচিয়াম। তেন্তে কি হয়, যিটো ডাঙৰ সংখ্যা সেইটোৱে কি হ'ব? এলচিয়াম হ'ব। গতিকে পৰিচয়ৰ আমাৰ প্ৰয়োজন নাই। উদাহৰণস্বৰূপে চোৱা, আৰু এটা দি থোৱা 24 ডিভাইডেড বাই 8, অৰ্থাৎ 24 আৰু যদি আমাক 8ৰ এলচিয়াম উলিয়াবলৈ, 24 আৰু 8ৰ যদি আমাক এলচিয়াম উলিয়াবলৈ দিয়ে, তো 24 যদি আমি 8ৰে ডিভাইড কৰো, কিমান বাৰ যাব? 3 বাৰ যাব, হয়নে নহয়? 8 3 গুণ 24। অৰ্থাৎ সেইটোৱে কৈছে, যদি এটা সংখ্যা আনটো সংখ্যাৰে কি হয় সম্পূৰ্ণৰূপে বিভাজ্য হয়, সম্পূৰ্ণৰূপে বিভাজ্য হোৱা মানে হৰণ কৰিলে কি ৰৈ নাযায়, তাত
ফাঁক ৰৈ নাযায় তেন্তে ডাঙৰ সংখ্যাটো কি হ'ব এলচিএম হ'ব এতিয়া আমি আৰু কৰি চোৱাৰ প্ৰয়োজন নাই মনত ৰবনে যদি এই দুটাৰ এলচিএম উলিয়ালে কিমান পাম আমি 8 পাম পাম না নাপাম এই দুটাৰ এলচিএম উলিয়ালে কিমান পাম 24 পাম ঠিক আছে কাৰণ পৰীক্ষাত এইবিলাক জানিলে কি হ'ব অলপমান সময় তোমালোকৰ ৰৈ যাব যদি ধৰা কোনোবা কোৱেশ্চনত তোমালোক লসাগু উলিয়াবলৈ দিলে হয়নে এতিয়া পৰীক্ষাটো তোমালোকৰ বহুত সময় তোমালোকে নোপোৱা তোমালোকে যদি এনেকুৱা ধৰণৰ 24 আৰু 8 আছে যদি 8 ৰে 24 হৰণ যায় 3 গুণ 24 সম্পূৰ্ণৰূপে হৰণ যায় গতিকে ইয়াৰে যিটো ডাঙৰ আছে ডাঙৰ কোনটো 24 টো কি হয় ডাঙৰ হয় এতিয়া তোমালোকে গম পাই যাব লাগিব যে এইটো কি হ'ব এলচিএম হ'ব মই এটা কৰি দেখাইছো চাবা 24 আৰু 8 ৰ এলচিএম উলিয়াই দেখাম 2 12 গুণ 24 2 4 গুণ 8 হয়নে 2 ৰ 12 গুণ কৰিলে 24 পাও 2 ৰ 4 গুণ কৰিলে 8 পাও 2 6 গুণ 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 3 গুণ 2 2 গুণ 2 2 গুণ হ'ব জানো 2 নহয় কিমান হ'ব ইয়াত কিমান হ'ব 1 কাৰণ 2 গুণ কিমান হয় 2 তে চাবা 2 2 গুণ 4 4 2 গুণ 8 3 গুণ 24 24 1 গুণ 24 গতিকে ইমান বিলাক আৰু কৰি চোৱাৰ প্ৰয়োজন আমাৰ নাথাকে যদি তোমালোকে এই ধৰ্মকেইটা মনত ৰাখা ঠিক আছে সহজ না টান সহজ নেক্সট চাবা দুটা সংখ্যা কো প্ৰাইম বা সহমৌলিক যদি হয় এলচিএম কিমান হ'ব দুটা সংখ্যাৰে গুণফল হ'ব কি হৈছে দুটা সংখ্যাৰ কো প্ৰাইম যদি সহমৌলিক হয় তেতিয়াহ'লে এলচিএমটো কি হ'ব দুটা সংখ্যাৰে গুণফল হ'ব এটা সহমৌলিক কি হয় মৌলিক কি হয় আগতে বুজাই দিছিলো হয়নে সহমৌলিক কি হয় মৌলিক কি হয় কো প্ৰাইম নম্বৰ কি হয় আগতে কি কৰিছিলো ধুনিয়াকৈ বুজাই দিছিলো যদি কি হৈছে দুটা সংখ্যা যদি কো প্ৰাইম বা কি হয় সহমৌলিক হয় তেতিয়াহ'লে এলচিএমটো কি হ'ব দুটা সংখ্যাৰে গুণফলটো হ'ব ঠিক আছে এলচিএম কি হ'ব দুটা সংখ্যাৰে গুণফল যেনে সব 5 and 7 দুটা কি হয় সহমৌলিক হয় তো সহমৌলিক হলে কি হ'ব দুটা সংখ্যাৰে গুণফল হ'ব যদি সহমৌলিক পাহৰি গৈছা বুজি পোৱা নাই তোমালোকে জনাবা আকৌ আমি কি কৰিম ধুনিয়াকৈ সহমৌলিক কি হয় আকৌ বুজাই দিম ঠিক আছে নেক্সট ক্লাছত আমি আকৌ বুজাই দিম তোমালোক হ'ব গতিকে মনত ৰাখিবা এইটো ধুনিয়াকৈ যে দুটা সংখ্যা যদি কি হয় সহমৌলিক হয় তেতিয়া এলচিএম কি হ'ব দুটা সংখ্যাৰে গুণফলটো হ'ব তে 5 আৰু 7 কি হয় সহমৌলিক হয় গতিকে এই দুটা কি কৰিম আমি পূৰণ কৰি দিলে ইয়াৰ আমি কি পাম গুণফলটো আমি পাই যাম অৰ্থাৎ এলচিএমটো আমি পাই যাম হ'ব এতিয়া চাবা লসাগু আৰু গসাগুৰ সম্পৰ্ক কি হয় for two positive number LCM into HCF equal product of the two numbers LCM into HCF equal to product of the two numbers অৰ্থাৎ অসমীয়াত কি হয় লসাগু পূৰণ গসাগু সমান দুটা সংখ্যাৰ গুণফল ঠিক আছে লসাগু পূৰণ কি হয় গসাগু সমান দুটা সংখ্যাৰে গুণফল উদাহৰণ হিচাপত চোৱা ধৰি লোৱা 12 আৰু 18 দিয়া আছে হয়নে 12 আৰু 18 ৰ HCF হ'ব 6 ঠিক আছে HCF মই আকৌ এবাৰ পিছত ঠিকাই দিম HCF যদি আমি উলাম HCF কিমান পাম আমি 6 পাম LCM উলালে কিমান পাম 36 পাম ঠিক আছে তোমালোকে উলিয়াই চাবা গতিকে 6 into 36 কৰি দিলে হৈ গ'ল আমি কি পাম লসাগু পূৰণ গসাগু কৰি দিলে হৈ গ'ল সংখ্যা দুটাৰ গুণফল আমি পাই যাম ঠিক আছে লসাগু পূৰণ গসাগু সমান কি হয় সংখ্যা দুটাৰ গুণফল হয় এতিয়া চাবা এটা কোৱেশ্চন চাবা एग्जांपल 1 কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে কাৰণ প্ৰত্যেকবাৰে যে একেবাৰে ইজি কোৱেশ্চন দিব তেনেকুৱাটো নহয় অলপ টান কোৱেশ্চন আমি কৰিব লাগিব চাব লাগিব হয় না নহয় চালে আমি ইজি কোৱেশ্চন বিলাক আমাৰ আনসাৰ উলিয়াব পাৰিম এতিয়া চাবা কোৱেশ্চন a bell rings every 6 minutes and another bell rings every 8 minutes অৰ্থাৎ এটা ঘণ্টা কি হয় প্ৰতি 6 মিনিটৰ মুৰে মুৰে ধৰিলে দুটা ঘণ্টা আছিল এটা ঘণ্টা কি হয় প্ৰত্যেক 6 মিনিটৰ মুৰে মুৰে আৰু আন এটা ঘণ্টা প্ৰতি 8 মিনিটৰ মুৰে মুৰে বাজে চা কি কৈছে এটা ঘণ্টা প্ৰতি 6 মিনিটৰ মুৰে মুৰে বাজে প্ৰত্যেক 6 মিনিটৰ মুৰে মুৰে কি হয় এটা ঘণ্টা বাজে আৰু আন এটা ঘণ্টা কি হয় প্ৰত্যেক 8 মিনিটৰ মুৰে মুৰে বাজে দুটা ঘণ্টা এতিয়া একেলগে বাজিছে তাৰপিছত কি হৈছে দুটা ঘণ্টা কি হৈছে একেলগে বাজিছে if both ring together now after how many minutes will they ring together again অৰ্থাৎ দুটা ঘণ্টা যদি এতিয়া একেলগে বাজে পুনৰ কিমান মিনিটৰ পিছত একেলগে বাজিব আমাক খুদিছে ঠিক আছে কি কৈছে চোৱা ইজি কোৱেশ্চন হয় কেৱল কোৱেশ্চনটো দেখিলে টান যেন লাগিব পাৰে এটা ঘণ্টা প্ৰতি 6 মিনিটৰ মুৰে মুৰে
এটা ঘন্টা দুটা ঘন্টা আছিল এটা ঘন্টা কি হয় প্ৰত্যেক 6 মিনিটৰ মূৰে মূৰে আৰু আন এটা ঘন্টা কি হয় প্ৰত্যেক 8 মিনিটৰ মূৰে মূৰে কি হয় বাজি উঠে যদি দুটা ঘন্টা একেলগে বাজে পুনৰ কিমান মিনিটৰ পিছত একেলগে বাজিব আমি কি পদ্ধতি হয় উলিয়াব পাৰো আনসাৰটো আমি কি পদ্ধতি হয় উলিয়াব পাৰিম এলসিএম উলিয়াই আমি আনসাৰটো উলিয়াব পাৰিম হয়নে 24 হ'ব তে চাবা এলসিএম উলিয়াও আমি এটা ঘন্টা কি হয় প্রত্যেক 6 মিনিটৰ মূৰে মূৰে আৰু আন এটা কি হয় 8 মিনিটৰ মূৰে মূৰে বাজে হয়নে গতিকে চাবাচোন আমি 6 আৰু 8 ৰ এলসিএম উলিয়ালে ইয়াৰ আনসাৰটো পাই যাম 2 3 গুণ 2 4 গুণ 8 গতিকে দুটা আছে দুটা কি হয় 3 ৰে কৰিলে 2 ৰে কৰিলে 4 বাৰ যাব 3 ৰে কৰিলে অকল 3 বাৰ যাব গতিকে আৰু উলিয়াও ঠিক আছে ইয়াৰ কিমান পাম আমি এলসিএম টো কিমান পালো 2 3 গুণ 6 6 4 গুণ 2 4 গুণ 6 4 গুণ 24 হেতুকে আমাক খুদিছে যে এটা ঘন্টা প্ৰত্যেক 6 মিনিটৰ মূৰে মূৰে আৰু আন এটা ঘন্টা কি প্ৰত্যেক 8 মিনিটৰ মূৰে মূৰে বাজি উঠে দুটা ঘন্টা একেলগে এতিয়া বাজিছে পুনৰ কিমান মিনিটৰ পিছত একেলগে বাজিব ঠিক আছে পুনৰ কিমান মিনিটৰ পিছত একেলগে বাজিব আমাক খুদিছে কাৰণ এটা 6 মিনিটৰ মূৰে মূৰে আনটো কি হয় 8 মিনিটৰ মূৰে মূৰে চাবা প্ৰথমটো 6 মিনিটৰ মূৰে মূৰে হয়নে 6 মিনিটৰ মূৰে বাজিলে তাৰপিছত আকৌ 6 মিনিটৰ পিছত কি হ'ব 12 হ'ব হয়নে 12 পিছত কিমান হ'ব 18 18 পিছত কিমান হ'ব 24 6 মিনিটৰ মূৰে মূৰে বাজিলে এনেকুৱাকৈ বাজি যাব হ'ব আকৌ চোৱা এটা কি হয় 8 মিনিটৰ মূৰে মূৰে বাজে এটা কি হয় 8 মিনিটৰ মূৰে মূৰে বাজে 8 আর 2 কিমান হয় 16 হয়নে 8 মিনিটৰ মূৰত বাজিলে কি হ'ব আৰু 8 মিনিট পিছত বাজিব আৰু 3 গুণ কিমান হয় 24 এতিয়া চাবা এটো 6 মিনিট 6 12 18 24 ইয়াত 24 ত কি হ'ল এটো বাজি উঠিব আৰু এটো কি হ'ব বাজি উঠিব হয়নে এইটো কি আমাক কৈছে যে দুটা ঘন্টা কি হ'ব একেলগে কি হ'ব বাজিব 48 পিছত হ'ব ঠিক আছে কিমান মিনিটৰ পিছত একেলগে বাজিব যেটো হেইটো আমাক খুদিছে ইয়াতে কিমান হ'ব 24 হ'ব ফাৰ্স্টত যদি আমি উলিয়াও তাৰ পিছত উলিয়ালে আমাৰ 48 হ'ব কাৰণ 24 ৰ লগত 24 কৰিলে কিমান হ'ব 8 পঢ়া হযে দান গতিকে চাবা এলসিএম মানে কি হয় লিষ্ট কমন মাল্টিপল অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক তে চাবা মনত ৰাখিবা যে প্ৰথম সাধাৰণ গুণিতকটো কি হ'ব এলসিএম হ'ব অৰ্থাৎ গুণিতক উলিয়াৰ পিছত প্ৰথম যেটো আমি কমন পাম কমনটো কি সাধাৰণ গুণিতক বুলি কয় যেটা আমি গুণিতক উলিয়াম যেনে 4 আৰু 8 ৰ গুণিতক উলিয়ালো ফাৰ্স্ট যেটো আমি কি পাম কমন পাম ফাৰ্স্ট কমন পাওঁতে কি হ'ব ফাৰ্স্ট কমন পাওঁতে কি হ'ব ইয়াৰে কি হ'ব এলসিএম হ'ব ঠিক আছে এলসিএম সদায় কি হয় ধনাত্মক সংখ্যা এটা ধনাত্মক আৰু ঋণাত্মক কি হয় চোৱা এলসিএম কি বুলি কৈছে সদায় ধনাত্মক ধনাত্মক সংখ্যাৰ কি থাকে প্লাস থাকে যেনে +2 অৰ্থাৎ প্লাস চিহ্নটো আমি নিদিও সাধাৰণতে হয় না 2 4 6 এবাৰ ধনাত্মক ঋণাত্মক কি থাকে -8 -6 -12 এগুলা কি হয় ঋণাত্মক ঠিক আছে আৰু এলসিএম কোনো দিনে কি নহয় ঋণাত্মক নহয় এলসিএম সদায় কি হয় ধনাত্মক সংখ্যা হ'ব এলসিএম উলিয়াবলৈ গুণিতক পদ্ধতি ব্যৱহাৰ কৰিব পাৰি শিকাই দিলে গুণিতক পদ্ধতি হয় না তাৰ পিছত মৌলিক উৎপাদক পদ্ধতি আমি উলিয়াব পাৰো হেতু পদ্ধতি শিকাই দিলো আৰু ভাগ পদ্ধতি মানে ডিভিজন মেথডটো আমি কি কৰিব পাৰো এলসিএম উলিয়াবলৈ পাৰো ঠিক আছে এইকেইটাৰ ভিতৰত যেটো নিয়মত সহজ পা যেটো পদ্ধতিৰ সহজ পা হেতু পদ্ধতিৰ সহজ তোমালকে কৰিবা আৰু কি হয় যদি এটা সংখ্যা আনটোৰ গুণিতক হয় তেতিয়া হলে সংখ্যাটোৱে কি হ'ব এলসিএম হ'ব মই উদাহৰণত বুজাই দিছিলো নহলে আগত হয়নে আৰু যদি সমমৌলিক সংখ্যা হয় তেতিয়া হলে কি হ'ব সংখ্যাৰ দুটাৰ এলসিএম কি হ'ব দুটা কি কৰি দিলে হৈ গ'ল গুণফল পূৰণ কৰি দিলে হৈ গ'ল যদি সমমৌলিক থাকে দুটা কি কৰি দিম পূৰণ কৰি দিম যেনে সমমৌলিক সংখ্যা আমাৰ 5 আৰু 8 হয়নে 5 আৰু 7 যদি আমি এলসিএম উলিয়াবলৈ দুটা আমি কি কৰিম পূৰণ কৰি দিম এতিয়া চাবা কোৱেশ্চন What is the LCM of 4 and 6 4 আৰু 6 ৰ লসাগু কিমান 4 আৰু 6 কি উলিয়াম আমি লসাগু উলিয়াম ঠিক আছে মনোযোগৰে ধুনীয়াকে চাবা 4 আৰু 6 কি উলিয়াম লসাগু উলিয়াম আমি চাবা কি পদ্ধতি ব্যৱহাৰ কৰিম কোৱা আমি ডিভিজন মেথডত কৰিম ঠিক আছে ডিভিজন মেথডত কৰিম 4 আৰু কিমান দিছে 6 What is the LCM of 4 and 6 গৰে 2 ৰে যাব দুটাকে 2 গুণ 4 2 3 গুণ 6
যেহেতু চোৱা ইয়াতে 2 ৰে কৰিলে নেক্সট অনলি 2 যাব 3 বাৰ দিব আমি নোৱাৰো 3 ৰে যদি কৰো আমি 2 বাৰ দিব নোৱাৰো 3 বাৰ দিব পাৰিম মাগতে কৈছিলো মিনিমাম কি হ'ব লাগিব দুটাক বাৰ যাব লাগিব গতি নগলে আৰু কৰি থকাৰ প্ৰয়োজন নাই এইকেইটা কি কৰা পূৰণ কৰি দিয়া 2 2 4 4 3 গুণ 12 গতিকে অপচন নাম্বাৰ সি টো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এডে চোৱা এটো মাল্টিপলৰ হয় যদি কৰা চোৱা 4 যদি মাল্টিপলিলে কৰা 4 1 গুণ কিমান 4 4 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 আর যদি 6 উলিয়া 6 1 গুণ 6 6 গুণ 12 6 3 গুণ 16 ইয়াৰ কমন কি আছে 12 টো কমন আছে ফার্স্ট কমন হয় না ওলে 12 টো হৈ যাব ইয়াৰে কি হয় এলসিয়াম নেক্সট টু চাও হাইটিয়া হোৱাট ইজ দা এলসিয়াম অফ 5 and 10 কি উলিয়াম আমি 5 আৰু 10 কি উলিয়াম লসাগু আমি এতিয়া উলিয়াও আহা পাৰিবানে উলিয়াব পাৰিবানে চাবা 5 এৰে যদি কৰো কিমান বাৰ যাব এবাৰ যাব হয়নে এতিয়া এটা বস্তু চাবা তোমালোকৰ বহুতে ভাবিব পাৰে যে দিয়া ডাইৰেক্টলি কিয় 5 এৰে কৰা হল হয়নে প্ৰথমে কি কৰিব লাগে 2 এৰে কৰিব 2 এৰে কৰিলে কি 5ক নাযায় 10ক যাব হয়নে 3 এৰে কৰিলে এটাকো বাৰ নাযায় যাব জানো 4 এৰে কৰিলে এটাকো বাৰ নাযায় 5 এৰে কৰিলে দুটাকৈ বাৰ যাব গতিকে 5 এৰে আমি কৰিম ঠিক আছে আছে 1 গুণ 5 5 2 গুণ 10 অলপ এই পূৰণ কৰি দিয়া 5 1 গুণ 5 5 2 গুণ 10 এর आंसर কি হবে অপশন নাম্বার B2 ইয়াৰে কারেক্ট आंसर হ'ব ঠিক আছে এতিয়া আমি নেক্সট টু সাম কোশ্চেন নাম্বার 3 what is the LCM of 6 and 8 what is the LCM of 6 and 8 6 আৰু 8 ৰ কি উলিয়াব দিছে আমাক লসাগু কিমান হ'ব উলিয়াবলে কৈছে একেবাৰে ইজি হয় কাৰণ তোমালোকে প্ৰথমতে এনেকে উলিয়াব জানিবই লাগিব ঠিক আছে 6 আৰু 8 ৰ চাবা 2 এৰে কৰিম 2 3 গুণ 2 4 গুণ 8 এটা চাবা 2 এৰে কৰিলে অনলি 4ক বাৰ দিব পাৰিম 3 এৰে কৰিলে আমি 3ক বাৰ দিব পাৰিম দুটাক বাৰ দিব আমি নোৱাৰো হয়নে ওৰে পূৰণ কৰি দিয়া 2 3 গুণ 6 6 4 গুণ 24 হৈ গল 24 কোড আছে অপশন নাম্বার 24 কোড আছে অপশন নাম্বার সি আছে গতিকে এই কোৱেশ্চনটোৰ কোনটো অপশন কাৰেক্ট হ'ব অপশন নাম্বার সি টো কারেক্ট आंसर হ'ব The next question number 4 which is the first common multiple of 3 and 4 3 আৰু 4 ৰ প্ৰথম সাধাৰণ গুণিতক কোনটো প্ৰথম কি উলিয়াব দিছে সাধাৰণ গুণিতক এটা সাধাৰণ গুণিতক বুলি ক'লে আমি এলসিএম উলিয়াব পাৰো হয়নে এই গুণিতক পদ্ধতিৰ সহায়ত উলিয়াব পাৰি বা এনেকৈ কৰিব পাৰো আমি চাবা আমি এনেকৈ কৰিব পাৰো গুণিতক উলিয়াব পাৰো কোনো কথা নাই ঠিক আছে এতিয়া চাবা 3 আৰু 4 ৰ আমি ডাইৰেক্টলি আমি কব আনসাৰটো উলিয়াব পাৰো অংকটো নকৰাকৈ কেনেকৈ পাৰিম চাবা 2 এৰে কৰিলে অনলি কিমানক বাৰ যাব অনলি 4ক বাৰ দিব পাৰিম 2 2 গুণ 4 3 এৰে কৰিলে অনলি 3ক বাৰ দিব পাৰিম অৰ্থাৎ দুটাকে কি নাযায় বাৰ নাযায় এইটো সদায় মনত ৰাখিবা যদি দুটাকে আমাৰ বাৰ নাযায় হয়নে কোনো এটা ডিজিটেৰে যদি আমাক দুটাৰে বাৰ নাযায় তেতিয়া আমি কি কৰিম দুটা পূৰণ কৰি দিম 3 * 4 কিমান 12 মনত ৰবনে মিনিমাম দুটাক বাৰ যাবই লাগিব নগলে আৰু কৰি থকাৰ প্ৰয়োজন নাই তোমালোকে বহুতে আকৌ এনেকৈ কৰি থাকিব পাৰা কৰি থাকিলে কি হ'ব সময় বহুত যাব একেই ওলাব যেনে চাবা 2 এৰে কৰিলো 3ক বাৰ নাযায় ঠিক আছে কৰিলেও কোনো কথা নাই কৰিলে যে ভুল হ'ব তেনেকুৱা নহয় 4ক চাবা 2 গুণ 4 এতিয়া আকৌ চাবা আকৌ 2 এৰে কৰি যদি 3ক বাৰ নাযায় একবাৰ যাব হয়নে দিয়ক 2 1 গুণ 2 এবাৰ 3 এৰে কৰিলে চাবা 3 1 গুণ 3 1 ওই কিমান পালো আমি চোৱা 2 2 গুণ 4 4 3 গুণ 12 12 1 গুণ 12 12 1 গুণ 12 গতি ইমান আৰু কৰি থকাৰ আমাৰ প্ৰয়োজন নাই হ'ব নেক্সট 5 নাম্বাৰটো what is the LCM of 7 and 14 7 আৰু 14 ৰ লসাগু কিমান হ'ব আমাক উলিয়াবৰ কাৰণে কৈছে চেষ্টা কৰাচোন 7 আৰু 14 ৰ লসাগু উলিয়াবৰ কাৰণে 7 আৰু 14 ৰ লসাগু উলিয়াব চেষ্টা কৰা চাবা এটা কেনেকৈ কৰিম 7 আৰু 14 হয়নে চোৱা আমি 2 এৰে কৰিব নোৱাৰো 2 এৰে এটাক বাৰ যাব মাত্ৰ 14ক বাৰ যাব হয়নে 3 এৰে নোৱাৰো 4 এৰে নোৱাৰো 5 এৰে নোৱাৰো 6 এৰে নোৱাৰো 7 এৰে পাৰিম দুটাকে হয়নে 7 গুণ
7 দুগুণ 14 অর্থাৎ ইয়াৰে কিমান হ'ব লসাগু কিমান হ'ব 14 হ'ব ঠিক আছে 20 নেক্সট চাবা এতিয়া 6 নম্বৰটো 9 আৰু 12 লসাগু কিমান 9 আৰু কি উলিয়াব দিছে 12 লসাগু উলিয়াবৰ কাৰণে কৈছে এটি চেষ্টা কৰিবা 9 আৰু 12 তোমালোকে লসাগু উলিয়াবৰ কাৰণে চেষ্টা কৰিবা 7 নম্বৰটো কি তোমালোকৰ এটা হোমৱৰ্ক ঠিক আছে এয়া তোমালোকে কি কৰিবা ধুনীয়াকৈ কৰিবা কৰি তোমালোকে দেখুৱাবা আৰু তোমালোকে কমেন্ট কৰিবা কোনটো অপচন গাইড হ'ব what is the LCM of 4 and 5 4 and 5 ৰ লসাগু কিমান নেক্সট ওয়ান এইটো 8 নম্বৰ what is the LCM of 3 4 and 6 তিনিটা আছে 3 4 আৰু 6 ৰ ঠিক আছে তোমালোকে কি কৰিবা ফাৰ্স্ট দুইৰে কৰিবা কাৰণ 4 আৰু 6 ক দুইৰে হৰণ যাব ঠিক আছে এটো কৰিবা 8 নম্বৰটো এতিয়া ধৰণে নেক্সট 9 নম্বৰটো কৰিবা কি হৈছে এটা সংখ্যা আন এটা সংখ্যাৰ গুণিত হলে সংখ্যা দুটাৰ লসাগু কি হ'ব এটা সংখ্যা যদি আন এটা সংখ্যাৰ গুণিত হয় সংখ্যা দুটাৰ লসাগু কিমান হ'ব সুধিছে চেষ্টা কৰিবা মই আগত শিকাইছিলো ঠিক আছে মই কৈ নিদিও তোমালোকে চেষ্টা কৰিবা আৰু নোৱাৰিলে মইতো কৈ দিমেই তোমালোকক শেষৰটো চোৱা what is the LCM of 8 and 16 8 আৰু 16 ৰ লসাগু কিমান এইকেইটা কি কৰিব লাগিব ধুনীয়াকৈ তোমালোকে কৰিব লাগিব কৰি তোমালোকে আমাক জনাবা ঠিক আছে হ'ব ইয়াৰ পিছত নেক্সট পাৰ্টত আমি আন কেইটামান কুৱেশ্যন আন 20টামান কুৱেশ্যন আমি আলোচনা কৰিম তোমালোকে চাবলৈ নাপাহৰিবা